নমস্কাৰ বন্ধুসকল, সকলোকে স্বাগতম জনাইছোঁ। শুভ সন্ধিয়া। আমাৰ জেৰক্স মেচিন বুলি কয় যে আপোনালোক বা কপিয়াৰ যিয়ে হওক, ফটোষ্টেট মেচিন, এইবোৰত যে ইৰৰ কোড আহে বা ছাৰ্ভিচ কল বুলি যে আহে, কণিকা মিনলটাত যেনেকুৱা ছাৰ্ভিচ কল আহে, তো এইটো হ'ল আপোনাৰ 164 বিজাব 164 কণিকা মিনলটা। তাৰ মাজত আপোনালোক জনে হয়তো ইউজ কৰি আছে ভালেদিন ধৰি। বহুত ধৰণৰ মানে আপোনাৰ ক'ব গ'লে ইৰৰ কোড বা ছাৰ্ভিচ কলৰ সমস্যাৰ সন্মুখীন হৈছে। তো আজি অলপ ডিছকাছ কৰোঁ কোনটো কাৰণত ক'ৰ পৰা কি ছাৰ্ভিচ কল আহে বা ইৰৰ কল আহে, যিটো ইৰৰ কল নহয়, ইৰৰ বুলি কয়, ইৰৰ আহে। আহকচোন সেয়ে অলপ চৰ্চা কৰোঁ। এইটো হ'ল মেচিনটোৰ বেক ছাইড। প্ৰথমে আৰম্ভ কৰোঁ আপোনাৰ এই ছাইডৰ কেবলটোৰ পৰা, ফ্লেট কেবল যিটো। এই কেবলখন হৈছে একচুৱেলি কেমেৰাৰ কেবল, লেজাৰৰ দুটা কেবল থাকে, এইটো এটা, এইটো এটা, এইটো এটা। তো এইটো কেবলত কিবা সমস্যা হ'লে, ডিছকানেক্ট হ'লে বা কাৰ্বন হ'লে, এইটোত আপোনাৰ হয় C4001। আকৌ শুনিব, C4001 হয় এইটো কেবল কিবা ইৰৰ মানে গণ্ডগোল থাকিলে। তাৰপিছত আহিলে এইটো, সাধাৰণতে আমাৰ নিগনিয়ে প্ৰায়ে পিছফালে ধৰক কেমেৰাৰ ওচৰৰ পৰা হওক, মাজৰ পৰা হওক, বা কেমেৰাৰ কেতিয়াবা একেবাৰে কেমেৰাৰ কানেক্টৰৰ সেইখিনিত হওক, নিগনিয়ে কাটি দিলে ইৰৰ কোড এটা আহে, ডিছপ্লেত শ্ব' কৰে C4101, C4101। বহুতে হাকা লগাই দিয়ে যে মোৰ মেচিনত C41 মেচিন ট্ৰাবল ছাৰ্ভিচ কল C4101 বুলি আহি আছে। তো তাৰ কাৰণ এইটোৱে, চাওক প্ৰতিটো বেমাৰ মানে আমাৰ মেচিনৰ প্ৰতিবোৰটো কানেকশ্যন গৈ মেইনবোৰ্ডত পাইছে যিহেতু, তো সেইকাৰণে মই মেইনবোৰ্ডৰ কানেকশ্যনৰ পৰাই দেখাই দি আছোঁ আপোনালোকক। তাৰপিছত এইটোৰ তেনেকুৱা বিশেষ একো নাথাকে। এইটো হ'ল ফিউজাৰৰ কেবল, এইটো ফিউজাৰ ইউনিট খোলা আছে, এইটো ফিউজাৰ কেবল, এইটো ইয়াত থাকে মেইনবোৰ্ডত বা বহুতে মাদাৰবোৰ্ড বুলি কয়, আৰু এইটো তলত থাকে ইয়াত। তো কি হয়, এটা আছে C3451, C3451, সেইটো সাধাৰণতে এইটোৰ পৰা হয়, কিন্তু এইটো বুলি আগতে নকওঁ মই, ভল্টেজৰ পৰা হয় ফাৰ্ষ্ট ষ্টেপ, তাৰপিছত হয়তো এইটোৰ পৰা হয় ফিউজাৰ ইউনিটৰ পৰা। ইয়াত তিনিটা চাৰিটা কাৰণ থাকে, হিট ৰোলাৰ এটা কাৰণ হ'ব পাৰে। বেক চাইডত চাওক, এই কানেকশ্যন এটা গৈ পাইছে থাৰ্মষ্টাৰৰ সমস্যা থাকে। তো এইবোৰ কাৰণত C3451 বুলি আহে। তাৰ পাছত আপোনাৰ আহিল এইটোতো মেইন আপোনাৰ পাৱাৰ ছাপ্লাই। এইটোৰ পৰা সাধাৰণতে তেনেকুৱা নহয়, মেচিন ডেট হ'লে কেতিয়াবা আমি এনেকৈ খুলি, মেচিন ডেট মানে পাৱাৰ নাপালে কেতিয়াবা আমি এনেকৈ চেক কৰোঁ, সাধাৰণতে এইটো গৈ আপোনাৰ তলৰটোত পাইছে। পাৱাৰ ছাপ্লাইটো চেম তেনেকুৱা আছে। তো এইটো হ'ল আমাৰ এই কানেক্টৰটো বৰ্তমান যিটো এইটো হ'ল আপোনাৰ মেইন মটৰৰ। তো কেতিয়াবা যদি ইয়াৰ পৰা কাটে বা ইয়াত কাটে, তো তেতিয়া আপোনালোক ইৰৰ কোড পাব C5101, 5102। 5102 হ'লে আপুনি মন কৰিব যে আপুনি মেইন মটৰৰ কোড আহিছে। এতিয়া চাওক, ইয়াত আকৌ কথা আছে, মেইন মটৰ কেতিয়াবা জাম হয় যদি ফিউজাৰ ইউনিট বা ড্ৰাম ইউনিটৰ কাৰণে যদি ঘূৰোতে কষ্ট পায় বা তেনেকুৱা কিবা সেই হয়, তেতিয়াও কিন্তু এই কোডটো আহে। আগতে মানি নল'ব যে মোৰ মটৰ বেয়া হৈছে। চৰি, আৰু এটা ক'বলৈ পাহৰিলোঁ মই, কানেকশ্যন কিবা লুজ বা কটা বুলি নহয়, আপোনাৰ কেতিয়াবা মেইন মটৰ বেয়া হৈ যায়। মেইন মটৰত যিহেতু বৰ্ড থাকে, তো ইয়াতো বৰ্ড থাকে আপোনাৰ, চাব এইটো এটা বৰ্ডে হয় মেইন মটৰটোৰ বেক চাইডত। তো সেইকাৰণেও মানে এই ইৰৰ কোডটো আহিব পাৰে। তাৰপিছত আৰু এটা লাহে লাহে নেক্সট আহিলে এইটো একচুৱেলি এই ভিতৰত গৈ HBTত পাইছে। এইটোত সাধাৰণতে চিঙা থাকিলে হোৱাইট কপি আহে,
এইটো এটা কোড আহে মই পাহৰিলোঁ এতিয়া হয়তো ক'ব নোৱাৰিলোঁ মই ডিছক্ৰিপশ্যনত লিখি দিম মনত ৰাখিব যে HBTত মই এনেকৈ লিখি দিম বাৰু HBTৰ ৱায়াৰ ডিছকানেক্ট থাকিলে কি কোড আহে সেইটো মই লিখি দিম বাৰু তাৰপিছত এইটো হ'ল আমাৰ বাইপাছৰ এতিয়া চাওক বাইপাছ তলত গৈছে এনেকৈ এইটো গৈ এইটো হ'ল বাইপাছ কেবল ইয়াত যিকোনো এটা তার যদি চিঙা কটা থাকে বা স্ক্ৰুৰ যদি চেপাত পৰি ডিছকানেক্ট থাকে যিয়ে হওক তেতিয়া আহিব C0211 C0211 হ'ল বাইপাছৰ এতিয়া কথা হৈছে অনলি ৱায়াৰ কাটিলে নহয় বাইপাছৰ কেতিয়াবা বেলেগ বেমাৰৰ কাৰণে C0211 আহিব পাৰে তাৰ ওপৰত আহিলোঁ এইটো হ'ল আমাৰ ইমেজিং ইউনিটৰ অলপ দূৰৰ পৰা দেখাই দিছোঁ মই এইটো হয় এইটো আমাৰ ইমেজিং ইউনিটৰ হয় ইমেজিং ইউনিটৰ হ'লে C2558 কেতিয়াবা ৱায়াৰ চিঙা হওক যদি ৱায়াৰ ঠিকে থাকে তেনেহ'লে জানি ল'ব যে ইমেজিং ইউনিটৰ প্ৰব্লেম আৰু এটা সৰু এই দুটা তার গৈছে এইটো চাওক দুটা নহয় সৰি তিনিটা এই তিনিটা গৈ পাইছে একচুৱেলি ইয়াৰ পৰা এইটো ইয়াত আমাৰ যে ফেন থাকে সাইডবোৰত সাকশন ফেন বুলি কয় আৰু এই ফেনৰ পৰাও ফেন নঘূৰিলে বা ফেনৰ কানেকশ্যন ডিছকানেক্ট থাকিলেও আপোনাৰ এটা ইৰৰ কোড আহে সেইটো হ'ল C2351 তো এতিয়া আৰু অলপ সমস্যা হ'ল যিহেতু কেপ খোলা নাই মোৰ ওপৰত এইখিনি খোলা থাকিলে ইয়াত আৰু তিনিটা কানেকশ্যন আছে এইটো দি চাৰিটা আছে একচুৱেলি তিনিটাৰ এটা আছে আপোনাৰ ডাইৰেক্ট ৰ'ব অলপ খুলি দেখাই দিছোঁ তলত যে দুটা বায়' কালাৰ ৱায়াৰ দেখা পাই আছে সেইটো গৈ এইটো পাইছে এইটো মটৰ হয় আপোনাৰ মানে লেম্পটোক মুভমেণ্ট কৰে আৰু এইটো হয় লেম্প CIS আৰু ঠিক এইখন গৈছে এটা কেবল গৈ লেম্প পাইছে আৰু এইখন এটা আহিছে পেনেল বোৰ্ডত তো সৰি অলপ তো মই কি ক'ব ওলাইছিলোঁ এই বায়' কালাৰ ৱায়াৰটো যদি কেতিয়াবা ডিছকানেক্ট থাকে বা কিবা গণ্ডগোল থাকিলে 6101 আহে এই কেবলটো কিবা হ'লে 6101 আহে বা 9401 আহে তো এইকেইটাই মুঠতে আপোনাৰ ইৰৰ কোড আৰু পেনেল বোৰ্ডৰ কিবা গণ্ডগোল থাকিলে ডিছপ্লেত পেনেল কেবলত কিবা গণ্ডগোল থাকিলে ডিছপ্লেত হয়তো লাইন নাপায় বা কেতিয়াবা বেলেগ চিমটম দেখা দিয়ে তো এইখিনি আছিল আশা কৰোঁ বুজি পালে ইৰৰ কোডটোৰ বিষয়ে যিখিনি মই ডিটেইলছ ক'লোঁ চেম তেনেকুৱাই 165 বা 165ENত তেনেকুৱাই আৰু হয়তো 205ত অলপ ব্যতিক্ৰম আছে কিন্তু মেক্সিমাম ইৰৰ কোডৰ মিল আছে তো এইখিনিয়ে জানি থোৱা ভাল কাৰণ বহুতে হতাশ হৈ যায় ইৰৰ কোড কি মানে আহি গ'লে ইমিডিয়েট হতাশ হৈ যায় বহুতে যে কিবা ডাঙৰ বিপদ হ'ল নেকি সেইটো নহয় ডিজিটেল মেচিনো আপোনাক এলাৰ্ম বা ৱাৰ্ণিং হিচাপে আপোনাক সহায়ক হিচাপে আপোনাক ইৰৰ কোডবোৰ তেনেকুৱা দি দিছে যাতে আপোনালোক বস্তুটো বুজি পায় আৰু লগতে হয়তো সমাধানৰ কাৰণে চেষ্টা কৰে তো এইখিনি আছিল দীঘলীয়া হ'ল ভাবিছিলোঁ মানে ছুটিকৈ বনাম অলপ দীঘলীয়া হ'ল ক্ষমা কৰিব তাৰ কাৰণে আৰু আশা কৰোঁ যোনে চেনেলটোত নতুন আছে বহুতকেইটা ভিডিঅ' আছে অলৰেডি আপোনালোকৰ কামৰ ভিডিঅ' কাইণ্ডলি অনুগ্ৰহ কৰি সকলোৱে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰ চাব